بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته প্রিয় দর্শক মণ্ডলী আজি মই আপোনালোকৰ ওচৰত বিশেষ এটা ভিডিও লৈ আহিছো যদি ভিডিওটো ভাল লাগে শেষলৈ চাব বুলি মই আশা ৰাখিলো আৰু আজিৰ বিশেষ ভিডিওটো হৈছে যে বহুত মানুহে প্ৰশ্ন কৰে যে শৰীৰৰ পৰা আঁঠু দেখা দিলে ওজু ভংগ হয় নেকি আমাৰ গাঁৱলীয়া সমাজত বয়সস্থ মানুহবিলাকে কোৱা দেখা যায় যে আঁঠু দেখা দিলে ওজু ভংগ হয় বহুত সমাজত বহুত বয়সস্থ মানুহে কয় যে আঁঠু দেখা দিলে ওজু ভংগ হয় আৰু এই বিষয়ে আমাৰ মুফতিয়ানে কেৰাম সকলে কি কয় বা ফিকহে হানাফি মজাহাবৰ মাসলাকে কি কয় যে আঁঠু ওলাই গলে ওজু ভংগ হয় নে নহয় এই বিষয়ে কি কয় আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে যে যদি ফিকহে হানাফিৰ মজাহাবৰ মতে শৰীৰৰ পৰা ভৰিৰ আঁঠু দেখা দিলে ওজু ভংগ নহয় এইটো মনত ৰাখিব আমাৰ বহুত মানুহে এইটো ভুল ধাৰণা ভাবি থাকে যে আঁঠু দেখা দিলে হয়তো ওজু ভংগ হৈ গ'ল আসলতে আঁঠু দেখা দিলে ওজু ভংগ নহয় সকলোৱে এইটো মনত ৰাখিব আৰু এই কথাবিলাক ভুৱা কথাবিলাক মিছা কথাবিলাক প্ৰচাৰ নকৰিব আৰু আঁঠু দেখা দিলে ওজু ভংগ নহয় কিন্তু এটা কথা যে আমি সতৰ থকা ফৰজ হয় মানুহৰ বাবে আঁঠুৰ তললৈকে এইখিনি ঢাকি ৰখা ফৰজ হয় এইখিনি যদি আমি ঢাকি নাৰাখো তেনেহলে গুনাহগাৰ হৈ যাম কিন্তু ওজু ভংগ নহয় যে আঁঠু দেখা দিছে ওজু ভংগ হৈ গ'ল সেইটো নহয় কিন্তু আঁঠু লুকাই থোৱা ফৰজ হয় আঁঠুৰ তললৈকে লুকাই থোৱা সতৰ থকা ফৰজ হয় কিন্তু আঁঠু দেখা দিলে যে ওজু ভংগ হৈ যাব এইটো মিছা কথা ভুৱা কথা এইটো আপোনালোকে বাচিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ ওচৰত এটা মাসলা দাঙি ধৰিব বিচাৰো যে ফৰজ গোসল নকৰাকৈ খোৱা লোৱা কৰিব পাৰি নে নোৱাৰি খাব পাৰি নে নোৱাৰি ফৰজ গোসল হৈ যোৱাৰ পিছত গা নোধোৱাকৈ খাব পাৰি নে নোৱাৰি খোৱা লোৱা কৰিব পাৰি নে নোৱাৰি আৰু এই বিষয়ে শৰীয়তে কি কয় ইসলামে কি কয় ফৰজ গোসল হোৱাৰ পিছত অযথা পলম কৰা উচিত নহয় অতি সোনকালে গোসল কৰা জৰুৰী হয় কিয়নো যিখন ঘৰত অপবিত্ৰ লোক থাকে সেই ঘৰত ৰহমতৰ ফিৰিস্তা নাহে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকে অতি সোনকালে গোসল কৰি আহা অতি সোনকালে গোসল কৰা আৰু যিসকলৰ ঘৰত অপবিত্ৰতা নাপাকি লোক থাকে সেই ঘৰত ৰহমতৰ ফিৰিস্তা নাহে যদিও কোনোবাই গা নোধোৱাকৈ খোৱা লোৱা কৰিব বিচাৰে তেনেহলে ওজু কৰি বা মুখ কুল্লি কৰি খোৱা লোৱা কৰিব পাৰে কোনো অসুবিধা নাই তথাপিও যদি কোনোবাই ওজু নকৰে কুল্লি নকৰে তেনেহলে খাব পাৰে কাম কাজ কৰিব পাৰে কোনো অসুবিধা নাই কিন্তু এয়া অপছন্দনীয় আৰু এনেকুৱা কৰিলে দৰিদ্ৰতাই দেখা দিয়ে এইটো পছন্দৰ কাম নহয় ভাল কাম নহয় এইটো অপছন্দনীয় কাম হয় যে নাপাকি হয় কাম কাজ কৰা খোৱা লোৱা কৰা আৰু এনেকুৱাকৈ যদি কৰি থাকে তেনেহলে সেই ঘৰত দৰিদ্ৰতাই দেখা দিয়ে সেইকাৰণে আমি সকলোৱে হুঁচিয়াৰ হোৱা দৰকাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে অতি সোনকালে ফৰজ গোসল হলে গা ধুই আহা আমি সেইকাৰণে অতি সোনকালে গোসল কৰিবলৈ যাম অযথা ৰখি নাথাকো আৰু যদি ফজৰৰ সময়ৰ আগতে হয় তেনেহলে আমি ৰখি নাথাকো লগে লগে গোসল কৰি আহি ফজৰৰ নামাজত শামিল হৈ যাম আৰু যদি গোসল নকৰাকৈ যদি আমি শুই থাকো তেনেহলে নামাজ কাজা হৈ যাব আৰু নামাজ কাজা হৈ যোৱাৰ শাস্তি ভোগ কৰিব লাগিব সেইকাৰণে অযথা
পলম কৰিব নালাগে, উচিত নহয়। অতি সোনকালে যিমান পাৰে সিমান সোনকালে গোসল কৰিব লাগে, গা ধুব লাগে, সম্পূৰ্ণৰূপে পবিত্ৰতা হৈ থাকিব লাগে। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান হয় যে যিখন ঘৰত অপবিত্ৰ লোক থাকে, নাপাকি লোক থাকে, নাপাক ব্যক্তি থাকে, সেই ঘৰত ৰহমতৰ ফিৰিস্তা নাহে। আৰু যদি কোনোবা এনেকুৱাকৈ খোৱা লোৱা কৰি থাকে নাপাকি অৱস্থাত, তেনেহ'লে সেই ঘৰত অতি সোনকালে দৰিদ্ৰতা দেখা দিয়ে। সেইকাৰণে আমি সকলোৱে পাক পবিত্ৰতা হৈ থাকিম। যদি কেতিয়াবা ফৰজ গোসল হৈ যায়, সপনৰ দোষ হৈ যায়, বা স্ত্ৰীৰ লগত সংগম কৰোঁতে নাপাক হৈ যাব লগা হয়, তেতিয়া আমি লগে লগে গোসল কৰি আহিম, সম্পূৰ্ণৰূপে গা ধুই আহিম, লগে লগে বেছি সময় নৰখোঁ। আৰু যদি ফজৰ সময় হৈ যায়, আমি ফজৰৰ নামাজৰ লগত চামিল হৈ যাম। আৰু হাৰ হালাতত আমি সকলোৱে পবিত্ৰতা হৈ থকাৰ বাবে চেষ্টা কৰিব লাগে, কাৰণ পাক পবিত্ৰতা হৈ থকা এটা ইমানৰ অংশ বুলি কোৱা হৈছে। পাক পবিত্ৰতা পৰিষ্কাৰ হৈ থকা এটা ইমানৰ অংগ হয়। সেইকাৰণে আমি সকলোৱে উম্মতে মুছলিমে হাৰ হালাতত পবিত্ৰতা হৈ থাকিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। আৰু আমি সকলো পুৰুষসকলে যদি আমি বাহিৰত ওলাই যাওঁ, আমি কুলুফ ব্যৱহাৰ কৰাৰ বাবে চেষ্টা কৰিম ইনশাআল্লাহ। আৰু আমি হাৰ হালাতত আমি পাক পবিত্ৰতা হৈ থাকিবলৈ চেষ্টা কৰিম, নাপাকি হৈ নাথাকোঁ। লগে লগে যদি আমি ফৰজ গোসল হৈ যায়, অলপ সময়ৰ ভিতৰতে আমি লগে লগে গোসল কৰি আহিম, বেছি সময় নৰখোঁ, অযথা নৰখোঁ, লগে লগে আমি গোসল কৰি আহিম। আৰু সকলোৱে যেন এই সৰু মাসআলা দুটাৰ ওপৰত সঠিকভাৱে আমল কৰিবলৈ আল্লাহে তৌফিক দিয়ে। আৰু উম্মতে মুছলিমাক সকলোকে এই ভিডিঅ'ৰ ওপৰত আমল কৰিবলৈ তৌফিক দান কৰে যেন। আমিন।